বানপীড়িত ৰাইজৰ এতিয়াও দুৰ্দশা কমা নাই আৰু অপৰিৱৰ্তিত অৱস্থাতে আছে যিহেতু ৩-৪ দিন পাৰ হৈ গ'ল। ১ তাৰিখৰ পৰাই ৰাইজে শিবিৰলৈ আহিছিল আৰু সেই শিবিৰৰ পৰা আজি পৰ্যন্ত ৭ তাৰিখ পৰ্যন্ত আজি দিনটোলৈকে শিবিৰতে আছে। এক অৱৰ্ণনীয় পৰিৱেশ যিবিলাক যাতনা ভুগিবলগীয়া হৈছে। তাৰ মাজত আমি দেখুৱাইছোঁ জুগনিয়াত আহি আমি আকৌ উপস্থিত হৈছোঁহি। জুগনিয়াৰ খবৰ ইতিমধ্যে আমাৰ দৰ্শকে দেখিছে। এই মুহূৰ্তত জুগনিয়া শিবিৰত স্বাস্থ্য বিভাগৰ আৰু সমাজ কল্যাণ বিভাগৰ লোক ইয়াত আছে। তেখেতসকলে বিভিন্ন সামগ্ৰী লৈ আহিছে। কি সামগ্ৰী দিছে এই কথাখিনি আমি অলপ জানিবলৈ চেষ্টা কৰিম। কি আহিছে সামগ্ৰী? আমাৰ এই চুজি পেকেট আহিছে, ডাল খিচিৰি পেকেট আহিছে আৰু চেনিটাৰী পেড দিয়া হৈছে। ইয়াত দিয়া হৈছে হয়, যাতে এইখিনি সকলোখিনি মানে বিভাগৰ তৰফৰ পৰা বিভাগৰ সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা দিয়া হৈছে। শিশুসকলৰ মহিলাসকলক হয়, শিশু আৰু গৰ্ভৱতী প্ৰসূতি আৰু কিশোৰীসকলৰ কাৰণে দিয়া হৈছে। এইখিনি সুবিধা দিছে। গতিকে স্বাস্থ্য বিভাগৰ লোকো আমি দেখা পাইছোঁ। আৰু এই মুহূৰ্ততে মই এটা কথা উল্লেখ কৰিম যে আমি চহলা চাপৰিত উপস্থিত হৈ যেতিয়া ৰাইজৰ খবৰ লৈছিলোঁ, এগৰাকী 90 বছৰীয়া এগৰাকী বৃদ্ধ অতি সংকটজনক অৱস্থাত তেওঁ অসুস্থ হৈ আছিল আৰু আমি সেই বিষয়াসকলৰ সৈতে যোগাযোগ কৰি মহকুমা প্ৰশাসনক জনাই সেই লোকজনক ইতিমধ্যে হস্পিটেললৈ নিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে আমি যেতিয়া ৰাইজৰ কাষলৈ গৈছোঁ, ৰাইজৰ দুৰ্গতিৰ বিষয়ে গম পাইছোঁ, তাৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ দৰ্শকক সেইখিনি জনাম। বাইদেউ, আপুনি স্বাস্থ্য বিভাগৰ? হয় হয়। ৰাইজৰ কেনেকুৱা ইয়াত মানে ৰাইজৰ এতিয়া বৰ্তমান গৈছিলেগৈ 2 দিনতে পানীটো অলপ শুকাইছিলে, ঘৰমুৱা হৈছিলে, কিন্তু আকৌ এয়া নতুনকৈ পানী আহিলে আকৌ তেওঁলোক ঘূৰি আহিবলগীয়া হ'ল। বিশেষকৈ আমি স্বাস্থ্য বিভাগৰ যিখিনি পাৰোঁ তেওঁলোকৰ সহায় কৰিছোঁ। মানে স্বাস্থ্যৰ ক্ষেত্ৰত যেনে জ্বৰ হৈছে কাৰোবাৰ, প্ৰাথমিক যিটো চিকিৎসা দিব লাগে আমি তেওঁলোকক ইয়াতে দিছোঁ। যিটো নোৱাৰিছোঁ তেওঁলোকক ৰেফাৰ কৰিছোঁ। এতিয়া এইমাত্ৰ ল'ৰা এজনৰ পেটৰ বিষ, জ্বৰ হ'ল খুবকৈ, মানে গাড়ীত লৈ পেলাই এয়া গৈছেহি, কিন্তু তেওঁলোকে নিজে গাড়ী ধৰি পেলাই গ'ল। যেনিবা আমি 108 ধৰিবলগীয়া নহ'লে, তেওঁলোকে নালাগে বুলি ক'লে। প্ৰসূতি আছে নেকি? প্ৰসূতি নাই, প্ৰসূতি নাই। প্ৰসূতিৰ মানে হেৰি এবছৰৰ ভিতৰৰ আছে, 5টা ল'ৰা ছোৱালী আছে এবছৰৰ ভিতৰৰ, আৰু বাকী তেনেকৈ গৰ্ভৱতী নাই আৰু প্ৰসূতিও তেনেকৈ এতিয়া বৰ্তমান ঘৰত তাৰমানে তেনেকুৱা এমাহীয়া 2মহীয়া প্ৰসূতি নাই। হয়, যিয়ে নহওক ক'ৰবাত চিন্তাটো কম। তথাপিও ইয়াত মানে যিহেতু পানী হ'লে পানীৰ লগতে বেমাৰ আজাৰ আহে, গতিকে এই সময়খিনিত যথেষ্ট সচেতন হ'বলগীয়া হয়। পানী শুকাইছিলে যদিও যোৱা কালিৰ পৰা অলপ কিছু পানী হোৱাৰ কাৰণে আকৌ ৰাইজ শিবিৰলৈ ঘূৰি আহিছে। জুগনিয়াত এইটো অৱস্থা হৈছে, কাৰণ জুগনিয়াৰ খবৰ আমি 7 দিন ধৰি আমাৰ দৰ্শকক আমি জনাইছোঁ। গতিকে ৰাইজৰ যিখিনি দুৰ্গতি হৈছে, এই দুৰ্গতিৰ ক্ষেত্ৰত প্ৰশাসনে যিখিনি পাৰে সেইখিনি বিভাগসমূহে ছাপোৰ্ট দিছে। তথাপিতো ৰাইজৰ অভাৱ বা ৰাইজৰ যিখিনি তেওঁলোকৰ যি কষ্ট বেদনা সেইখিনি কিন্তু এতিয়াও অটুট আছে। মই অমৰক অলপ দেখুৱাবলৈ ক'ম পৰিৱেশটো। এতিয়াও গৰু ছাগলী এতিয়াও মাথাউৰিৰ ওপৰতে আছে, একেলগে সহাৱস্থান কৰিছে। গতিকে এই জুগনিয়া গাঁওখনৰ যিটো দীৰ্ঘদিনীয়া দাবী আছে যে ইয়াত এটা ওখ ভেটিসহ এটা শিবিৰ লাগে, স্থায়ী শিবিৰ লাগে, এই অভাৱটোৰ প্ৰতি চৰকাৰে যাতে এই কথাখিনি অনুধাৱন কৰে, ইয়াৰ জনপ্ৰতিনিধিয়ে যাতে এই কথাটো গুৰুত্ব সহকাৰে লয়। কাৰণ ইয়াত নৱনিৰ্বাচিত যিগৰাকী সাংসদ কামাখ্যা প্ৰসাদ তাছাক ইতিমধ্যেই ৰাইজে সেই আবেদন কৰিছে যে ইয়াত এটা ওখ শিবিৰ ইয়াতে নিৰ্মাণ কৰি দিব লাগে। গতিকে এই কথাখিনি তেখেতে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম বুলি ইয়াত প্ৰতিশ্ৰুতি দিছে। গতিকে স্থানীয় বিধায়ক আছে, যিহেতু তেখেত নিজে মন্ত্ৰী, গতিকে ৰাইজৰ এই যিসমূহ অভাৱ, জুগনিয়াবাসীৰ যিখিনি অভাৱ, এই অভাৱখিনি বানক্ৰান্ত সময়ত যেতিয়া তেখেতসকলে যি দুৰ্গতি হয়, এই দুৰ্গতি নাইকিয়া কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।